Hello everyone, welcome to another video. ভিডিঅ'টো দুমাহমান আগৰ জানুৱাৰীৰে ভিডিঅ'। কিন্তু মোৰ ইমানেই এলাহ ডেইলি ভিডিঅ' ডেইলি দিবই নোৱাৰোঁ। দেখি চাগে আপোনালোকে গমেই পাইছে যে আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ মেলা চাবলৈ। যিহেতু আহোঁতে 9টামান বাজিছিল, চ' জেকেট পিন্ধি আহিছোঁ একেবাৰে। এয়া আমি আহিয়েই দোকানবোৰ চাইছোঁ। মেলাত থকা এই দোকানবোৰ চাই ইমান ভাল লাগে ন? আপোনালোকৰ লাগে নাই বাৰু? কমেণ্ট কৰি ক'বচোন। আৰু মেলাত আহি চকুৰিত নুঠিলে মোৰ মেলাত অহা যেন ফিলেই নহয়। চ' আমি তিনিটা টিকেট কৰি উঠিব ল'লোঁ। আমাৰ লগত আম্মাও আহিছিল, কিন্তু তেওঁ ভয় কৰে উঠিবলৈ। আৰু বহুত মানুহেই ইয়াত উঠিবলৈ ভয় কৰে মানে মূৰ ঘূৰাই বুলি কোৱা শুনো আৰু, কিন্তু মোৰ হ'লে বহুত ভাল লাগে। আপোনালোকৰো ভয় লাগে নেকি? ক'বচোন। আৰু ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ ফূৰ্তিৰ সীমা নাই। আৰু ৰচিদে ভিডিঅ' কৰি থকা কাৰণে মোবাইলটো ভৰাই থ'বলৈ গৈছোঁ। মই বোলো পৰিয়ে যাব নহ'লে। তাৰ পাছত আমি আৰু কিবা এটাত উঠিব আহিলোঁ। ব্ৰেক ডান্স আছিল নামটো। তাত আকৌ অকল আমি দুটাহে উঠিছোঁ। আৰু ইয়াৰে প্ৰতিটো টিকেটৰ দাম 70 টকা আছিল। তাৰ পৰা উঠি আহি আমি দোকানবিলাকত কি আছে তাক চাব আহিলোঁ। আৰু ইয়াতে এখন লটাৰী দোকানত আম্মাই টিকেট কিনিলে 50 টকাত 4টা টিকেট। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ কপাল ফুটা আছিল আৰু 50 টকা ঘাটা লাগিল। অকল আমাৰেই নহয়, মই যিমান দেখিলোঁ সকলোৰে অকল ঘাটাই লাগিল, একো প্ৰাইজ নাই পোৱা। আৰু তাৰ পাছত জাফৰানে ৰিং খেলৰ টিকেট ল'লে আৰু এটা দুটাকৈ 5টামান ৰিং মাৰিল, কিন্তু সিও একো নাপালে। তাৰ পাছত আমি আহিলোঁ জুৱেলাৰী দোকানলৈ। এইবিলাক দোকান দেখিলেতো ছোৱালীবোৰ ৰৈ থাকিবই নোৱাৰে, হয় নহয় বাৰু? ময়ো তাতে বেংগলছ চালোঁ আৰু তাৰ পৰা এটা ছেট ল'লোঁ আৰু আম্মাক এটা ৰিং কিনি দিলোঁ। তাৰ পাছত ৰচিদে এইটো খেলিলে, নামটো পাহৰিলোঁ, কিন্তু সি একেবাৰতে 50 টকা দি 100 টকা পালে। ইয়াত বেছিকেলি নাম্বাৰ চাৰ্টখনত নিচানা লগাব লাগে। পাছত ৰচিদেও ৰিং খেলিলে, কিন্তু সিও একো নাপালে। আমাৰ ইয়াত ৰিং খেল বুলিয়ে কয় এই খেলবিধক। আপোনালোকৰ ফালে কি বুলি কয় জনাব। তাৰ পাছত আমি বাহিৰতে থকা পকৰি ঘুগুনি দোকানবিলাকৰ পৰা কিবাকিবি খাই ঘৰলৈ গুচি আহিলোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। কোনোবাই যদি ফ'ল' বা ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থৈ যাব। বাই বাই।